নমস্কাৰ ENI আসামলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত ঈশান উদয় স্কলাৰশ্বিপত এপ্লাই কৰিবৰ কাৰণে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগে সেই বিষয়ে ক'বলৈ লৈছো। যিসকলে জানে তেখেতসকলৰ কাৰণে নহয়, যিসকলে নাজানে তেখেতসকলৰ কাৰণে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমে অকমান এই বিষয়ে ক'বলৈ লৈছো। টোটেল 10,000 ষ্টুডেণ্টক এই স্কলাৰশ্বিপটো দিয়া হয়। মান্থলি 8,000 কে, 10 মাহৰ কাৰণে ইয়াৰলি 80,000 কে দিয়া হয় আৰু এই স্কলাৰশ্বিপটো ৰিনিউ হয়। 10,000 ষ্টুডেণ্টৰে 50% দিয়া হয়। 50% ষ্টুডেণ্ট হ'ল আৰ্টছ, হিউমেনিটিজ, ছ'চিয়েল ছায়েন্স, ল, মেনেজমেণ্টৰ আৰু 50% ষ্টুডেণ্ট হ'ব লাগিব ছায়েন্স, ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি, মেডিকেল, টেকনিকেল, এগ্ৰিকালচাৰ আৰু ফৰেষ্ট্ৰি প্ৰগ্ৰেমৰ। আৰু এই স্কলাৰশ্বিপটো সম্পূৰ্ণ মেৰিট বেচিছত দিয়া হয়। গতিকে খুবেই ভাল এটা স্কলাৰশ্বিপ। যিসকল পঢ়াৰ শুনাত ভাল স্ক'ৰ কৰিছে তেখেতসকলৰ কাৰণে এতিয়া আহোঁ এলিজিবিলিটিলৈ। এই স্কলাৰশ্বিপটো এপ্লাই কৰিবৰ কাৰণে ষ্টুডেণ্টটো ক্লাছ 12 বা ইকুইভেলেণ্ট এক্সামত পাছ হ'ব লাগিব আৰু CBSE, ICSE, NIOS যিকোনো বৰ্ডৰ হ'ব পাৰে, সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু পেৰেণ্টছৰ এনুৱেল ইনকাম 4,50,000ৰ তলত হ'ব লাগিব, তেতিয়াহে এই স্কলাৰশ্বিপৰ কাৰণে এলিজিবল হ'ব। ষ্টুডেণ্টটোৱে UG প্ৰগ্ৰেমৰ ফাৰ্ষ্ট ছেমিষ্টাৰ বা ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লোৱা হ'ব লাগিব। এই স্কলাৰশ্বিপটো নৰ্থ ইষ্ট ৰিজনৰ কাৰণে, গতিকে নৰ্থ ইষ্টৰ যিকোনো এখন ষ্টেটৰ হ'ব পাৰে আৰু ষ্টুডেণ্টৰ ডমিচাইল চাৰ্টিফিকেট বা PRC থকাটো বাঞ্ছনীয়, কাৰণ সেইখন ছাবমিট কৰিব লাগিব। ক্লাছ 12 পাছ হ'লেও যদি এডমিশ্যন নলয়, ঘৰত বহি থাকে মানে ড্ৰপ দিয়ে, তেতিয়াহ'লে তেওঁলোক এলিজিবল নহ'ব। আৰু পেৰেণ্টছৰ 4,50,000ৰ যদি ওপৰত ইনকাম হয়, তেতিয়াও সেই ষ্টুডেণ্টজন ভাল নম্বৰ পালেও এই স্কলাৰশ্বিপৰ কাৰণে এলিজিবল নহ'ব। যদি ষ্টুডেণ্টজনে ইণ্টিগ্ৰেটেড বা ডুৱেল ডিগ্ৰী প্ৰগ্ৰেমত এডমিশ্যন লয়, তেতিয়াহ'লে ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন ল'লেও তেওঁলোকক কেৱল UG প্ৰগ্ৰেমৰ কাৰণেহে স্কলাৰশ্বিপটো প্ৰভাইড কৰিব, PGৰ কাৰণে নহয়। যিহেতু স্কলাৰশ্বিপটো ডাইৰেক্ট বেংকলৈ ট্ৰেন্সফাৰ কৰা হয়, গতিকে ষ্টুডেণ্টৰ যিটো বেংক একাউণ্ট ছাবমিট কৰিব, সেই বেংক একাউণ্টটো আধাৰ চিডিং হ'ব লাগিব, আধাৰৰ লগত লিংক থকা হ'ব লাগিব। গতিকে এপ্লাই কৰাৰ আগতে আপোনালোকে সেইটো বিষয়ে খুব ভালকৈ চাই ল'ব। যদি চিডিং হৈ আছেতো ভালেই, যদি নাই হোৱা তেতিয়াহ'লে এপ্লাই কৰাৰ আগতে আধাৰৰ লগত বেংক একাউণ্টটো লিংক কৰাই ল'ব। আশা কৰোঁ আপোনালোক অকণমান হ'লেও উপকৃত হৈছে আৰু বহুতে কৈ আছে কেনেধৰণে এপ্লাই কৰে জনাব বুলি। গতিকে পিছৰ ভিডিঅ'টোত মই এপ্লাই কৰাৰ প্ৰচেছটো লৈ আহি আছোঁ। ধন্যবাদ।